নমস্কাৰ জয় শ্ৰীৰাম অহাকালি এক বিশেষ দিন এটি অতি পবিত্ৰ দিন ৰাম নৱমী আৰু ৰাম নৱমীৰ এই পবিত্ৰ দিনত আপোনালোকে কেইটামান ঘৰুৱা উপায় কৰি ৰাম লাল্লাৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰে তাকে জনাব বিচাৰিছোঁ প্ৰথমতে সন্ধিয়া সময়ত এগুছি ক্ষীৰ চাকি জ্বলাবলৈ একেবাৰে নাপাহৰিব সেই ক্ষীৰ চাকিত এপাহ তুলসীৰ পাত আপোনালোকে দিব পাৰে দ্বিতীয়তে অহাকালি আপোনালোকে ৰাম নাম জাপ কৰিবলৈ একেবাৰে নাপাহৰিব একেবাৰে কমেও 108 বাৰ আপোনালোকে ৰাম নাম জাপ কৰিব পাৰে আৰু লগতে এখিলা কাগজত আপোনালোকে 108 বাৰ মিনিমাম অতি কমেও 108 বাৰ আপোনালোকে ৰাম নাম জয় শ্ৰী ৰাম বা সীতাৰাম লিখি আপোনালোকৰ ঘৰৰ থাপনাত বা ঘৰৰ মন্দিৰত আপোনালোকে আগবঢ়াব পাৰে তৃতীয়তে অহাকালিৰ দিনটো হৈছে দানৰ বাবে অতি পবিত্ৰ দিন অতি মংগলময় দিন হেহে অহাকালি আপোনালোকে পায়স দান কৰিব পাৰে কাৰণ পায়স ৰামজীৰ অতি প্ৰিয় হেহে অহাকালি আপোনালোকে পায়স দান কৰক আৰু লগতে আপোনালোকে গেৰুৱা বস্ত্ৰ ধাৰণ কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ কালি ৰঙা বা গেৰুৱা বস্ত্ৰ ধাৰণ কৰিব পাৰিব আশা কৰোঁ এই সৰু নিয়মকেইটা কৰি আপোনালোকে আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি আৰু ৰাম লাল্লাৰ আশীৰ্বাদেৰে ভৰাই তুলিব পাৰিব নমস্কাৰ